পানী দিব লাগিব ব্ৰিটিছ চৰকাৰ পথাৰত পানী দিব লাগিব ভূটান চৰকাৰ পানী দিয়ক নো ৱাটাৰ নো পথাৰত পানী নাই আমি তাৰমানে ভূটানৰ পৰা বান্ধি পানীটো আনিছিলোঁ খেতি পথাৰত এতিয়া লকডাউন হোৱাৰ কাৰণে ভূটানে আমাক অলপ সোমাব নিদিয়ে 1 ইঞ্চিটো সোমাব নিদিয়ে বান্ধিব নোৱাৰিলেতো আমি খেতি পথাৰত পানী দিব নোৱাৰোঁ বা নিব নোৱাৰোঁ আমি এতিয়া খেতি কৰিব পৰা নাই বহুত ৰাইজে তাৰমানে এতিয়া অভাৱত চলি আছে খেতি শুকাই গৈছে যিখিনি বৰষুণ এতিয়া অলপমান ধান ৰুইছিল সেইগিলা শুকাই গ'ল মাটি ফাটি গ'ল গোটাই পানী নহ'লেতো খেতি নহ'লে কোনে কেনেকৈ জীয়াই থাকিব সবেই মানুহে তাৰমানে খেতিৰ ওপৰত নিৰ্ভৰ সেই গতিকে আমি আজি সেই ধৰ্ণা কাৰ্যসূচীটো কৰিছোঁ যে আমি সেই কেইদিনতে পানী পাবই লাগিব অসম চৰকাৰে হওক বা আজি ৰাজ্যপাল চৰকাৰে হওক আমাক যেনেকৈ হ'লেও সেই কেইদিনৰ ভিতৰত আমাক বান্ধা সুবিধাটো কৰি দিব লাগে আমি বান্ধি খেতি পথাৰত যিহেতু পানীটো নিকিনি খেতি কৰিব পাৰে সেইটোৱে আমি বিচাৰোঁ পানী যদি বান্ধি নিদিলেতো আমি সেই অৱস্থাটো মানে ইয়াতকৈ আৰু কঠোৰ আমি ব্যৱস্থা কৰিবই লাগিব উপায় নাই নহ'লে কাৰণ আমি সকলো ৰাইজে মৰি আছে ইয়াৰ ওপৰত আমি কিবা এটা নহয় এটা ব্যৱস্থা কৰিমেই কৰি ল'মেই আৰু কৰিমেই হয়তো আমি জংকী আন্দোলনো কৰিব পাৰোঁ আমাৰ সেইটো বান কমিটিৰ সিদ্ধান্ত আচ্ছা কোনো কথা নাই মোৰ সেইটোৰ হেৰি নাই ভোটটো আজি আহিব কালি নাহিব আমি দিবও পাৰে নিদিবও পাৰে কিন্তু ভোটৰ লগতো সেই ৰাইজে হেৰি নহয় ৰাইজক যিয়ে হওক কোনোবা পিপিএ হওক কোনোবা কংগ্ৰেছে হওক কোনোবা বিজেপি হওক ইহঁতে ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছে যদি কৰিবই লাগিব আৰু এতিয়া আমি ভোট ইলেকশ্যন আহি আছে বিটিছে চবে কোনোবা পাৰ্টি আহি আমি কৰি দিম সেইটো মুখৰ মাত্ৰ সেই গতিকে সেইটো আমি প্ৰাৰ্থনা চাওঁ যিকোনো চৰকাৰে আহক জলদি আমাক সেই ব্যৱস্থাটো কৰি দিয়ক তেতিয়া আমি সেই চৰকাৰক সহায় কৰিম তাৰমানে ভোটে দি সহায় কৰিম কালিপুৰ বগাজুলি আৰু খালানদী আঞ্চলিক আণ্ডাৰত যিমান ৰাইজ আছে নিশ্চয় আপোনালোকে গম পাইছে আৰু আশা কৰিছোঁ আজি আপোনাৰ মিডিয়াৰ দ্বাৰা চবে গম পাওক আৰু সমাধান এটা স্থায়ী সমস্যা সমাধান হ'ব বুলি মই আশা কৰিছোঁ কিমান মানুহ ভুগি আছে আমি ইয়াতে আমাৰ আগতে নটিফিকেশ্যন চেক্ৰেটাৰী কৈ গৈছে অলৰেডি 5,000 ফেমিলি আছে টোটেল মানে 10,000ৰ পৰা 12,000 ফেমিলি হিচাপে চব ভূটানৰ পানী নিৰ্ভৰ এই এটা নিৰ্ভৰ কৰি আছে খেতি পথাৰতো আমাৰ ফ্ৰেছ হিচাপে হৈ গৈছে জানি সকলে কিমান ইয়াৰ পৰা কুমাৰীঘাটা মোটামুটি এইখিনি গাঁও 25টা গাঁও ইয়াৰ আগত চলি আছোঁ আৰু কিন্তু আমি আনলাকি ক'ব লাগিব যে আপোনালোকে দিছে আজি আহাৰ মাহ আজি সোমালে নহয় জানো 2 মাহ আছে মাত্ৰ খেতি পথাৰ আজি তাৰিখলৈকে আমি পানী পোৱা নাই সেইদিনা অলপমান বৰষুণ দিছিলে আমি পাইছিলোঁ অলপ খেতি কৰিছিলোঁ কিন্তু লগে লগে বানপানী আহি গ'ল যোৱাৰ লগে লগে কি কৰিলে আমাৰ এভেলি চাহাবে আলোচনা কৰিছিলে আমি ৰাইজবিলাক আলোচনা কৰিছিলোঁ ভূটান চৰকাৰ কিবা লগত তাৰপিছত প্ৰথমতে হ'ব বুলি বহুত মানে কথা দিছিলে আৰু সেইমতে এওঁলোক একবাৰ নহয় দুবাৰ কৰি দিছিলে কিন্তু মিছা কৈ লাভ নাই আৰু কিন্তু কৰিলে কি হ'ব যেনেকৈ পানী লাগে সেইমতে দিয়া নাই মাত্ৰ নাম কিনি আৰু জাষ্ট যিখিনি আলোচনা কৰিছে সন্মানৰ কাৰণে এওঁলোক কৰি দিছে আৰু বাকী একো কৰা নাই তাৰপিছত আজি চাওক আপোনালোকে দমটো চাব 3-4 দিন হ'ল শুকাই গৈছে নাই পানীবিলাক এনেকৈ অসুবিধা আছে আমি খেতি পথাৰটো বাঢ়ি দিম এতিয়া ইয়াৰ লগত আমাৰ এনেকৈ নিৰ্ভৰ হয় উশাহ মাটি যে মানে মানুহবিলাক গা ধুৱাই নাই গৰু ছাগলী পানী খোৱাব অৱস্থা নাই যাৰ টিপ আছে বৰিং আছে এই অসুবিধা আছে প্ৰায়ভাগ বগাজুলি অঞ্চলতো নায়ে খাব গেলি আৰু উশাহ মাটি এনেকৈ অসুবিধা আছে গা ধুব খোৱা নাই চিনিলৈ গৈছে গৰু পানী খাব খোৱা নাই একদিন মাত্ৰ খোৱা হৈছে সেই অৱস্থা তাৰপিছত আমি এতিয়া বিশ্বাস কৰিব পৰা নাই আমি আজি আন্দোলন কৰিবলৈ অহা নাই জনাবৰ কাৰণেই আহিছোঁ এওঁলোক জনাই দিম আজি জাষ্ট ৱাৰ্ণিং আজি হয় না নাই ৰাইজ চৰকাৰ আজি জাষ্ট ৱাৰ্ণিং যদি এইটো সমস্যা আমি সমাধান বিচাৰিছে যে আজিৰ দিনত এওঁলোক এটা নহয় এটা ডিচিশ্যন ল'ব লাগে আমাক এনেকৈ ডিচিশ্যন ল'ব লাগে যাতে আমি আজি 4টা-5টাৰ পৰা পানী পাব লাগে আৰু কণ্টিনিউ আৰু নন ষ্টপ বৰষুণ দিলে নিদিলে আৰু এটা আমি ৰাইজবিলাকে একটু বিচাৰিছে যে আমি তাতে সোমাব খাব লাগে এওঁলোকৰ মানে কিমান আলোচনা কৰিছে থগিব আজি আমাক ৰাইজে দেখা পাইছে ষ্ট্ৰাইক কৰিছে এওঁলোক হ'ব ভূটানৰ মানুহবিলাক খব কোম্পানী খব যে হ'ব আমি ৰিক্স ল'ম দি থাকে কিন্তু মুখত মাত্ৰ খব তাতে প্ৰেক্টিকেল নাই সেইকাৰণে আমি বিশ্বাস নাই আমাক এতিয়া স্থায়ী সমাধান এইটো বিচাৰিছে যে ৰাইজে আমি প্ৰেক্টিকেল সোমাব হ'ব লাগে তাৰপিছত আমি পানী ইচ্ছামতে আনিব খাব লাগে নহ'লে কি কৰিম আমি এওঁলোক চাওক আমাক করোনা ভাইরাস কারণে সোমাব নিদিয়ে কিন্তু এইবিলাক গাড়ী আপোনালোকে দেখিছে না হাৰিয়ানা পাঞ্জাব বিহাৰ অন্য দেশৰ পৰা ইমান লেবাৰ আহি সোমায় ইয়াত বেমাৰ নাহে নাকি চাওক আপোনালোকে দেখিছে না কিন্তু আমাৰ জাগাৰ মানুহ সোমালে বেমাৰ হয় নাকি তাতে ইয়াতে ভূটানৰ মানুহ চাওক তাতেতো গাঁও নাই কিবা নাই চুবা নাই একো নদীহে যায় আমি এটা আনি
এইখানে ইমান আমি ফেন্সি মেলা করে ফেন্দি যি আছো আমি কিন্তু আজি তাৰিখত আমি অলপ অলপ বিশ্বাসটো নাইকিয়া হৈছে ভূটান নগৰাৰে য'ত ইমান আহে গাড়ী ষ্ট্ৰি কৰি যে কিবা কৰি আমাৰ ইণ্ডিয়াৰ মানুহবিলাক জাগাৰ মানুহবিলাক কিন্তু আমি ৰেছপন্ড একো কৰা নাই কিন্তু আমি এতিয়া বাধ্যতা হৈছে যদি আজি নহয় কালি পৰা এনেকৈ ষ্ট্ৰিক কৰিম ডেইলি প্ৰথমতে আহিম আৰু তাতে বন্ধ টোটেলি